আমাৰ লগত আচলতে আৰু এজন যুৱক আছে, যিজন ল'ৰাৰ লগত আচলতে কলেজৰ ছাত্ৰীজনী আহিছিলে। ভাইটি ভাইটি তেখেতক আমি মাতি আছোঁ। আচলতে তেখেতে কিবা পলাব চেষ্টা কৰিছে। আচলতে পলোৱাটো উচিত নহয়, আমি তেওঁলোকৰ মনৰ কথাই জানিব বিচাৰিম। পিছে পিছে সাংবাদিক, আগত এজন যুৱক। সাংবাদিকক দেখি যুৱকজনে যেন পলাবৰ কাৰণে চেষ্টা কৰিছে, কিন্তু যুৱকজনে বাৰু কি অপৰাধ কৰিছে, কিহৰ বাবে যুৱকজনে এনেদৰে সাংবাদিকৰ পৰা আঁতৰত থাকিবৰ কাৰণে আপ্ৰাণ চেষ্টা কৰিছে, জানিবৰ কাৰণে চাওক এই বিশেষ আছাম টাইমছ 6ৰ এক প্ৰতিবেদন। আছাম টাইমছ 6ৰ সমূহ দৰ্শকক মই অধনে স্বাগতম জনাইছোঁ। আমি আছোঁ এতিয়া ঐতিহ্যমণ্ডিত সৰভোগৰ যি শ্বহীদ অমীয় হৰপতি শিশু উদ্যান, এই শিশু উদ্যানৰ ওচৰত এতিয়া আমি আচলতে ইয়াত আপোনাক দেখা পাইছে যে এই উদ্যানখন আচলতে সেই সময়ৰ সৰভোগ সমষ্টিৰ বিধায়ক ৰঞ্জিত কুমাৰ দাসদেৱে যি চৰকাৰী পুঁজি তাৰ দ্বাৰা নিৰ্মাণ কৰিছিলে, আৰু 2021 চনৰ ফেব্ৰুৱাৰী মাহত এই শিশু উদ্যানখন উন্মোচন কৰা হৈছিলে। কিন্তু আচলতে পাৰ্কখনৰ বা উদ্যানখনৰ ভিতৰত দুটামান খুব বেয়া লগা বিষয় বা ইছ্যু আছে, যাক আমি আজি আছাম টাইমছ 6ৰ দৰ্শকসকলৰ সন্মুখত দাঙি ধৰিবলৈ চেষ্টা কৰিম। আহকচোন আমি ভিতৰত গৈ এই উদ্যানখনৰ যি পৰিৱেশ, সেই পৰিৱেশ সামগ্ৰিকভাৱে কিছু আপোনাক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। মোৰ লগত থকা কেমেৰামেন আবিৰ কাশ্যপক মই পাৰ্কখনৰ যি কিছুমান ইছ্যু আছে এই সম্পৰ্কে কিছু দৃশ্যাংশ দেখুৱাবলৈ মই অনুৰোধ জনাইছোঁ। আচলতে কথাটো হ'ল, এই শিশু উদ্যানখন হ'ল ৰাইজৰ এটা সম্পত্তি, আৰু যিকোনো ৰাজহুৱা সম্পত্তিয়ে সেই ৰাইজৰ বহুতো কষ্টৰ ফলত বা জনপ্ৰতিনিধিৰ সদিচ্ছাৰ লগতে বহুতো হয়তো জনহিতৈষী ব্যক্তিৰ আশাসুধীয়া প্ৰচেষ্টাৰ ফলত এটা ৰাজহুৱা অনুষ্ঠান নিৰ্মিত হৈ উঠে। কিন্তু দুখৰ বিষয় যে আমাৰ জনসাধাৰণৰে একাংশই কিন্তু এই ৰাজহুৱা সম্পত্তিসমূহ নিৰ্মাণৰ পিছতো তাৰ ব্যৱস্থা বা তাত বিভিন্ন বিসংগতিপূৰ্ণ পৰিৱেশৰ সৃষ্টি কৰে। যি ধৰণে আমি যদি চাওঁ, আচলতে যিটো এই উদ্যানখনৰ যিটো আমি পুখুৰী লগে এটা পুখুৰী আছে দীঘল, আচলতে পুখুৰীটোৰ অৱস্থা খুবেই তথৈবচ। ইয়াত যিসকল দৰ্শনাৰ্থী আহে তেওঁলোকে আচলতে এই উদ্যানখনৰ যত্ন নলয়, তেওঁলোকৰ হাতত থকা চিপছৰ পেকেট, খালী পানীৰ বটল ইত্যাদি বিভিন্ন পেলনীয়া সামগ্ৰী পেলাই আপোনালোকে দেখা পাইছে কি এক বিভৎস পৰিৱেশ সৃষ্টি কৰিছে আচলতে শিশু উদ্যানখনৰ এই পুখুৰীটোত। গতিকে ই এক চিন্তনীয় বিষয় যে আচলতে আমাৰ ৰাজহুৱা সম্পত্তিসমূহ নিৰ্মাণ হয় জনসাধাৰণৰ টকাৰে, ৰাজহুৱা আমাৰ যিবিলাক প্ৰতিনিধি তেওঁলোকৰ সদিচ্ছাৰে, কিন্তু আমি জনসাধাৰণ কিমান সচেতন বা ইয়াৰ পৰিচালনা সমিতিসমূহ কিমান সচেতন, তেওঁলোকে কি ধৰণে এই ৰাজহুৱা অনুষ্ঠানবোৰ মেইনটেনেঞ্চ কৰে বা পৰিচালনা কৰে, ই খুব চিন্তনীয় বিষয়। আমি আছাম টাইমছ 6ৰ কাৰণে এক এক্সক্লুচিভ দৃশ্য লৈ আহিছোঁ আজি সৰভোগৰ অমীয় হৰপতি শিশু উদ্যানৰ। আচলতে মোৰ লগত থকা কেমেৰা পাৰ্চন আবিৰ কাশ্যপে দেখুৱাইছে আচলতে পাৰ্কখনৰ ভিতৰৰ যি পৰিৱেশ আছিলে লেতেৰা হৈছে। এয়া চাওক, এয়া কোনোবা চিপছৰ পেকেট পেলাই গৈছে ইয়াত, আকৌ ইপিনৰ চিপছৰ আন এটা পেকেট পেলাই গৈছে, কোনো সচেতনতা নাই আচলতে একাংশ দৰ্শনাৰ্থীৰ। লগতে ইয়াত বটল এটা ক'ল্ড ড্ৰিংকছৰ ইয়াত পেলাই গৈছে, এইখিনি খুব বেয়া লগা দৃশ্য। আৰু লগতে আপোনালোকে আচলতে বিভিন্ন ধৰণৰ এনেকুৱা পেকেট কৰি আছে, এটা চিপছৰ পেকেট। আচলতে খুব বেয়া লগা কথা এইবিলাক, তেওঁলোক সচেতন। আৰু লগতে দেখুৱাব অনুৰোধ কৰিছোঁ আচলতে ইয়াৰ যিটো পুখুৰীটোৰ দৃশ্য। আচলতে চাওক, পুখুৰীটো আচলতে যি পানী, খুব এক বেয়া পৰিৱেশ সৃষ্টি হৈছে ইয়াত। প্লাষ্টিকৰ বটল, চিপছৰ পেকেট ইত্যাদি বিভিন্ন সামগ্ৰী পৰি আচলতে বিভৎস পৰিৱেশ সৃষ্টি হৈছে। আচলতে এয়া পাৰ্কখনৰ কাৰণেই নহয়, সমগ্ৰ সৰভোগ বা বৰনগৰৰ কাৰণে এক লাজ লগা বিষয়। আচলতে ইয়াৰ জনপ্ৰতিনিধি বা কিছুসংখ্যক ৰাইজৰ সদিচ্ছাত আচলতে বহু টকা নিৰ্মিত হৈছে এনেকুৱা ৰাজহুৱা সম্পত্তি, কিন্তু একাংশ দৰ্শনাৰ্থীয়ে তেওঁলোকে আচলতে সচেতন নোহোৱাৰ কাৰণে তেওঁলোকে এনেকুৱা ধৰণৰ কাৰ্য কৰিছে, যি হৈছে আচলতে দুখ লগা কাৰ্য। কাৰণ আমাৰ দায়িত্ব, আমাৰ সম্পত্তিসমূহ, ৰাজহুৱা সম্পত্তিসমূহ আমাৰ নিজৰ, আৰু ইয়াক আমি আচলতে সদায় চাফ চিকুণ কৰি ৰাখিব লাগে। কিন্তু এই ক্ষেত্ৰত এক বিপৰীত পৰিৱেশ সৰভোগ পাৰ্কত দেখা গৈছে। বাইদেউ কি ক'ব যে আচলতে পাৰ্কখনৰ যি অৱস্থা, ইয়াত বিভিন্ন পুখুৰী চাৰিওফালে আমি জাবৰ জোঁথৰ বা প্লাষ্টিকৰ পেলনীয়া সামগ্ৰী দেখিছোঁ, কি ক'ব এই সন্দৰ্ভত? চাফ চিকুণটো সদায় কৰে, ইয়াতে যিখিনি কৰে ইয়াতে সদায় চাফ চিকুণটা কৰে। বৰষুণ আহিলে অলপ অসুবিধা হয়, যি মানে দুজন চাফ চিকুণ কৰে, তিনিজনে, কিন্তু তিনিজনৰ মানে বৰষুণ আহিলে অলপ অসুবিধা হয়। আৰু মানে ডাষ্টবিন থাকিলেও মানে যিবিলাক আহে মানে ইয়াতে ডাষ্টবিন থাকিলেও ডাষ্টবিনত নেপেলায়, ডাষ্টবিনবিলাক ভাঙি চিঙি থৈ যায়।
ডাষ্টবিনবিলাক মানে বেয়া হৈ যায় তাৰ ফলত মানে কি ডাষ্টবিন থাকিলেও ডাষ্টবিনত নেপেলায় মানে পুখুৰীতহে পেলায় নাই পিত পেলায় মানে কি এই বেয়াকৈ চিখৰ কিছুমানে খায় চিখৰ খাব এলাও নাই চিগাৰেট খাব এলাও নাই তাৰপিছতো কিছুমানে মনে মনে খায় মানে কি 24 ঘণ্টাইতো আৰু আমি যিসকলে আহে তেখেতসকল লাগি থাকিবতো আমি নোৱাৰোঁ আমাৰতো খোৱা বোৱা কথা আছে হয়নে নহয় শৌচ পেচাবৰ কথা আছে আমি যিহেতু ছোৱালী মানুহ ইয়াতে থাকোঁ আমাৰো কথা আছে মানে শিশু উদ্যানতো এইখন মানে যি মানে শিশুসকল আহে বা অভিভাৱকসকল আহে ইয়াতে বা কলেজৰ ল'ৰা ছোৱালীবিলাক আহে বা কলেজ ড্ৰেছতো আহে মানে যিসকল আহিলে মানে কি এইটো যিহেতু ৰাজহুৱা অনুষ্ঠান গতিকে নিজৰ ঘৰখন বুলি ভাবিব লাগে নিজৰ ঘৰখন যেনেকৈ চাফ চিকুণকৈ ৰাখে মানে এইখন মানে সোমালে নিজৰ ঘৰ বুলি ভাবি কিনে নিজে চাফ চিকুণকৈ ৰাখিব লাগে মানে কি চকলেট খাইছে চিপছ খাইছে কুৰকুৰি খাইছে খাই কিনে পেকেটটো মানে কি য'তে ত'তে পেলাই থৈছে মানে কি নিজৰ ঘৰ বুলি নাভাবে মানে নিজৰ ঘৰ বুলি ভাবি যদি মানে চবকে কোৱা নাই কিছুমানে দেই মানে কি নিজৰ ঘৰ বুলি যিহেতুকে ভাবি কিনে যদি বা ডাষ্টবিনত পেলায় বা মানে ভালকৈ দৰে পেলায় তেনেহ'লে নিজৰ ঘৰ বুলি বা এইখন বহু দিনলৈকে চলি থাকিব যদি আৰু এনেকৈ মানে কি য'তে ত'তে পেলাই থাকিব মানে পৰিৱেশটো বিনষ্ট হৈ যাব তেতিয়াহ'লেতো আৰু বেয়াই হ'ব এইটো বেয়া কথাই হ'ব সেইটোৱে আৰু আপোনালোকে ইতিমধ্যে গম পাইছে যে আমি আছোঁ এতিয়া সৰভোগৰ ঐতিহ্যমণ্ডিত শ্বহীদ অমিয় হৰপতি শিশু উদ্যানত আচলতে শিশু উদ্যানখনত আপোনালোকে দেখিব বা আমি দেখুৱাবলৈ চেষ্টা কৰিম আচলতে কলেজৰ বিভিন্ন ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ কলেজৰ ইউনিফৰ্মত আহি ইয়াত বহি থাকে গতিকে সচেতন অভিভাৱক হিচাপে আপোনালোকে ভাবক আচলতে আপোনালোকৰ শিশুৱে বা আপোনালোকৰ সন্তানে আচলতে কলেজত আহি পেলাই তেওঁলোকে কলেজত ক্লাছ কৰিছেনে ইয়াত আহি বহি আছে কলেজত হয়তো লাইব্ৰেৰীৰ ব্যৱস্থা আছে এমিউজমেণ্টৰ বিভিন্ন ব্যৱস্থা আছে কিন্তু তাত থকাৰ ধৰণে তেওঁলোকে ইয়াত অহাটো কিমান সমীচীন বা যুক্তিকৰ আপোনালোকে সচেতন নাগৰিক হিচাপে বা সচেতন অভিভাৱক হিচাপে এবাৰ ভাবি লওক আমি এতিয়া আছোঁ সৰভোগৰ যি শ্বহীদ অমিয় হৰপতি শিশু উদ্যান আচলতে ইয়াত দেখা গৈছে যে এই সময়ত ওচৰত থকা কলেজৰ বিভিন্ন ছাত্ৰ ছাত্ৰী তেওঁলোকে কলেজৰ ইউনিফৰ্মত আহি ইয়াত সোমাইছে কিন্তু এইটো কিমান যুক্তিযুক্ত গতিকে আমাৰ লগত কেইগৰাকীমান যুৱতী আছে কি কয় এই সন্দৰ্ভত মানে আহিব নালাগে আৰু স্কুল ড্ৰেছেদি অলপ মানে বেয়া ইমেজ হয় কলেজৰ পৰা মানে বেয়া ইমেজ দেখে চ' মানে আহিব নালাগে কলেজৰ পৰা মানে যদি আহে ইভিনিং টাইমত আহিব পাৰে লাইক পেৰেণ্টছবিলাকৰ লগত আৰু চিভিল ড্ৰেছৰ লগত মেইনলি মানে কলেজ ড্ৰেছ স্কুল ড্ৰেছ এনেকুৱা আহিব নালাগে আৰু আপুনি কি ক'ব ময়ো এইটোৱে কওঁ যে কলেজ ড্ৰেছত আহিব নালাগে যেতিয়া কলেজবিলাক বন্ধ থাকে তেতিয়াও আহিব পাৰে কিন্তু এনেকুৱা এতিয়াতো ক্লাছ টাইম হয় ক্লাছ টাইমত আহিব নালাগে সেইটোৱে তাতে কলেজতে লাইব্ৰেৰী আছে লাইব্ৰেৰীত তেখেতে বুক চুক চাব পাৰে কলেজ টাইমত আৰু প্লেগ্ৰাউণ্ড আছে প্লেগ্ৰাউণ্ডত কিবা কিনি গেম পিৰিয়ড থাকিলে তেখেতে খেলিব পাৰে বন্ধ টাইমত আহিলে কোনো কথা নাই ক্লাছ টাইমত ক্লাছ কৰিব লাগে এইটোৱে আচলতে আমাৰ লগত থকা যুৱতী কেইগৰাকীয়ে মন্তব্য আগবঢ়ালে আচলতে চিন্তনীয় বিষয় যে আচলতে কলেজ বা স্কুলৰ ছাত্ৰ ছাত্ৰী ক্লাছৰ সময়ত এনেকুৱা তেওঁলোকৰ স্কুল কলেজৰ ইউনিফৰ্মত পাৰ্কত সোমোৱাটো কিমান যুক্তিযুক্ত এইটো অভিভাৱকসকলে নিশ্চয় ভাবি চাব আমি এতিয়া আছোঁ যি শ্বহীদ অমিয় হৰপতি শিশু উদ্যান ইয়াত আমি দেখিবলৈ পাইছোঁ যে আচলতে কলেজৰ ছাত্ৰ ছাত্ৰী কিছুমানে তেওঁলোকৰ কলেজৰ ইউনিফৰ্মত আহি ইয়াত আচলতে বহি আছে আচলতে শিশু উদ্যান এখনত আহি মানে ক্লাছৰ সময়ত আহি পেলাই এনেকৈ বহি থকাটো কিমান যুক্তিযুক্তৰ কাৰণ তেওঁলোকৰ কলেজত নিশ্চয় এমিউজমেণ্ট বিভিন্ন ব্যৱস্থা থাকে লাইব্ৰেৰী থাকে তৎসত্ত্বেও তেওঁলোকে কলেজৰ ইউনিফৰ্মত আহি এনেকৈ বহি থকাটো কিমান যুক্তিযুক্ত মই তেওঁলোকৰ পৰা জানিব বিচাৰিম তোমালোকৰ ক্লাছ নাই নেকি এতিয়া ক্লাছ নাই নেকি এতিয়া আছে এতিয়া নাই এতিয়া নাই 3টা বজাত আছে এটা 3টা বজাত কলেজৰ ভিতৰত কোনো এমিউজমেণ্ট বা লাইব্ৰেৰী এইবিলাকৰ ব্যৱস্থা নাই নেকি আছে তেতিয়াহ'লে তোমালোকে তাত নাথাকি ইয়াত কিয় আহিছা এতিয়া ঘূৰিবাইছো নি ইয়াত ঘূৰিব আহিছা সঁচাই ঘূৰিব আহিছানে তোমাৰ ক্লাছমেট নেকি আচ্ছা কিন্তু এইটো ভাল হোৱা বুলি ভাবা নে স্কুলৰ কলেজৰ ইউনিফৰ্মত এনেকুৱা ক্লাছৰ টাইমত মানে এইটো এনেই আহিছোঁ ঘূৰিবা ফাৰ্ষ্ট ইয়াৰ নহয় এইটো এইবাৰ আমাৰ লগত আছে আৰু বিভিন্ন ছাত্ৰ ছাত্ৰী ভণ্টি এক মিনিট ৰ'বা আচলতে তোমালোকে এতিয়া ক্লাছৰ সময় যে এই সময়ত তোমালোকে ধৰা ইয়াত আহি বহি আছা কলেজৰ ইউনিফৰ্মত কি কয় এই সম্পৰ্কত এনেই আহিছোঁ এনেই আহিছা কলেজত লাইব্ৰেৰী বা এমিউজমেণ্ট তেনেকুৱা ব্যৱস্থা নাই নেকি এক্সাম চলি আছে এক্সাম চলি আছে
আমাৰ লগত আচলতে আৰু এজন যুৱক আছে, যিজন ল'ৰাৰ লগত আচলতে কলেজৰ ছাত্ৰীজনী আহিছিলে, তেওঁৰ লগত আছিলে। আমি তেখেতৰ মনৰ কথা কিছু জানিব বিচাৰিম। ভাইটি ভাইটি তেখেতক আমি মাতি আছোঁ। আচলতে তেখেতে কিবা পলাব চেষ্টা কৰিছে, আচলতে পলোৱাটো উচিত নহয়। আমি তেওঁলোকৰ মনৰ কথাই জানিব বিচাৰিম। তুমি কলেজত পঢ়া নে ক'ত পঢ়া? তুমি কলেজত পঢ়া? এতিয়া কলেজৰ টাইমত মানে তুমি কলেজৰ বান্ধৱীজনীক লৈ কিয় আহিছা ইয়াততো কলেজৰ একচুৱেলি ইউনিফৰ্মত অহাটো যুক্তিযুক্তকৰ হয়নে? আচলতে তোমাৰ লগত যিজনী বান্ধৱী আহিছে তেখেতে কলেজৰ ইউনিফৰ্মত আছে, গতিকে এই সময়ত ক্লাছৰ সময়ত তেখেতে যদি পাৰ্কত আহি বহি থাকে তোমাৰ লগত, এইটো কলেজৰ প্ৰতি বেয়া মেছেজ নাযাব জানো? তেতিয়াহ'লে জানাই যদি কিয় আহিছা তুমি? আচলতে আমাৰ কেমেৰাৰ সন্মুখত তেওঁলোকে ওলাব ইচ্ছা কৰা নাই, হয়তো কিবা তেওঁলোকে দোষী অনুভৱ কৰিছে হয়তো। ভণ্টি আচলতে তোমালোকৰ এতিয়া ক্লাছ নাই নেকি? এতিয়া ক্লাছ নাই নেকি? এতিয়া ক্লাছ নাই আমাৰ। ক্লাছ নাই। আচলতে তোমালোকে কলেজৰ ইউনিফৰ্মত আহিছা। এনেই আৰু আহিছোঁ। এইটো এনেকৈ সোমোৱাটো কিমান যুক্তিযুক্ত কৰক কলেজৰ ইউনিফৰ্মত পাৰ্কত? নহয়, এইটো ইমান সেই নহয়। কিন্তু কলেজত কি কিবা কোনো এমিউজমেণ্টৰ ব্যৱস্থা নাই নেকি? লাইব্ৰেৰী নাই নেকি? বা এই সময়ত তোমালোকে লাইব্ৰেৰীত থাকিব পাৰে, খেলিব পাৰে, তেনেকুৱা ব্যৱস্থা নাই নেকি? আছে যদি পাৰ্কত একচুৱেলি এনেকুৱা ড্ৰেছত আহিলে কলেজৰ প্ৰতি এটা বেয়া মেছেজ নাযাব জানো? যাব। যদি যাব তেতিয়াহ'লে কিয় আহিছে? এনেই আৰু কৰিব আহিছিলোঁ। আচলতে সৰভোগৰ ঐতিহ্যময় যি শ্বহীদ অমীয় হৰপতি শিশু উদ্যান, ইয়াত আমি যি দুটা ইছ্যু আমি লক্ষ্য কৰিছোঁ, এতিয়া দ্বিতীয় ইছ্যুটো হ'ল বা দ্বিতীয় বিষয়বস্তুটো হ'ল আচলতে পাৰ্কখনৰ চাৰিওফালে যি পুখুৰী আছে, বিশেষকৈ তাত বিভিন্ন প্লাষ্টিকৰ সামগ্ৰী, চিপছৰ পেকেট, বটল ইত্যাদি পেলাই দিয়া আছে। আচলতে খুব বেয়া পৰিৱেশ সৃষ্টি হৈছে। এই সন্দৰ্ভত কি কয় আপুনি? নাই, এইটো আচলতে হ'ব নালাগে, যিহেতু এইটো এখন পাৰ্ক হয় আৰু ঘৰখন আমি যেনেকৈ চাফ চিকুণকৈ ৰাখিব লাগে, ৰাখোঁ, তেনেকৈ আৰু আচলতে পাৰ্কখনো ৰাখিব লাগে। যিহেতু আমি ইয়াতে আহি বহি কেনে আড্ডা মাড্ডা মাৰি থাকোঁ, আৰু বিশেষকৈ মানে পুখুৰী যিবিলাক আছে, মানুহে মানে এই চিপছ কিবা পানী বটল চটল খাই কেনে ইয়াতে দলিয়াই পেলাই দিয়ে, এইখনত লেতেৰা হৈ আছে। আৰু আচলতে ইয়াৰ কাৰণে আপুনি কাক দোষী বুলি ভাবে? ইয়াৰ কাৰণে এইটো পাৰ্কৰ কিবা মালিক আছে, মালিকে এইটো দোষী হ'ব। জনসাধাৰণ দোষী নহয় নেকি? যিসকলে জনসাধাৰণৰ কাৰণে জনসাধাৰণতে আচলতে সচেতন হ'ব লাগে। যিহেতু আমি ঘৰখন চাফ চিকুণ কৰি ৰাখোঁ, পাৰ্কখনো সেনেকৈ চাফ চিকুণ কৰি ৰাখিব লাগে। আমি আছাম টাইমছ 6ৰ দৰ্শকসকলক দেখুৱালোঁ ঐতিহ্যমণ্ডিত সৰভোগৰ যি শ্বহীদ অমীয় হৰপতি শিশু উদ্যানৰ ভিতৰভাগ। আচলতে ইয়াত আমি দুটা ইছ্যু লৈ আজি এই পাৰ্কখনত আমি আহিছিলোঁ। প্ৰথম ইছ্যুটো আছিলে যে মহাবিদ্যালয় বা কলেজৰ ইউনিফৰ্মত ছাত্ৰ ছাত্ৰীৰ প্ৰৱেশ। আচলতে কথাটো সচেতন অভিভাৱক হিচাপে আপোনালোকে ভাবি চাওক যে ইউনিফৰ্ম এযোৰ এখন মহাবিদ্যালয় বা কলেজৰ বা এখন ঠাইৰ এক পৰিচয়। গতিকে তেওঁলোকে ক্লাছৰ সময়ত ইয়াত আহি তেনেকৈ প্ৰৱেশ কৰাটো কিমান যুক্তিযুক্তকৰ বা সেই মহাবিদ্যালয়খনক সঁচাই মানহানি কৰে নেকি? আচলতে কোনো মহাবিদ্যালয় বা কলেজৰ আমি হেয় প্ৰতিপন্ন কৰাটো আমাৰ উদ্দেশ্য নহয়, কিন্তু যাতে অভিভাৱকসকল সচেতন হয়, কলেজ কৰ্তৃপক্ষ সচেতন হয়, ছাত্ৰ ছাত্ৰীসকল সজাগ হয়, সেয়া আমাৰ উদ্দেশ্য। আৰু দ্বিতীয় ইছ্যু আছিলে আমাৰ ইয়াত আচলতে যিখন পাৰ্ক আচলতে ৰাজহুৱা প্ৰতিনিধি লগতে ৰাইজৰ বহুতো ব্যক্তিৰ সদিচ্ছাৰ ফলত এই পাৰ্কখন আচলতে নিৰ্মাণ হৈছে। ইয়াত ৰাইজৰ বহুতো কষ্ট বা ত্যাগ জড়িত হৈছে, কিন্তু আচলতে যি পৰিৱেশ পাৰ্কখনৰ আচলতে বহু পৰিমাণে লেতেৰা হৈ গৈছে। ইয়াৰ কাৰণে কিন্তু ভাবি চাবলগীয়া প্ৰথমতে দায়ী কিন্তু জনসাধাৰণ। আমি সকলো জনসাধাৰণক কোৱা নাই, কিন্তু একাংশ জনসাধাৰণ বা দৰ্শনাৰ্থী তেওঁলোকে আহে, কিন্তু তেওঁলোকে সচেতন নহয়। তেওঁলোকৰ লগত অহা বিভিন্ন প্লাষ্টিকৰ সামগ্ৰী ইত্যাদি কোনো সাৱধান নোহোৱাকৈ ইয়াত বাছ বিচাৰ নকৰি পেলাই যায়। এইটো খুব দুখৰ বিষয়। গতিকে তেওঁলোকো আহক। খুব ধুনীয়া পাৰ্ক এখন বনাইছে আমাৰ সৰভোগত, খুব ধুনীয়া লগা শিশুৰ খেল ধেমালিৰ কাৰণে বিভিন্ন সামগ্ৰী আছে। আচলতে এনেকুৱা এখন পাৰ্ক থকাৰ কাৰণে সৰভোগবাসীক আমি সঁচাকৈ সৌভাগ্যৱান বুলিয়ে কওঁ। গতিকে সকলোৱে আহক, এই পাৰ্কখনত আপোনালোকে দৰ্শন কৰক বা খুব ভাল পাব। কিন্তু ৰাইজ সজাগ হওক, যিসকলে দৰ্শন কৰিব আহে যাতে তেওঁলোকৰ নিজৰ সম্পত্তি বা নিজৰ ঠাই বুলি ভাবি তেওঁলোকে পাৰ্কখন চাফ চিকুণ কৰি ৰাখে। এয়া আমাৰ ফালৰ পৰা ৰাইজক অনুৰোধ। ধন্যবাদ।